নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আসাম ওমেন ইউনিভাৰ্চিটিৰ যি PG এডমিশ্যন আছিল 2024 বৰ্ষৰ সেই বিষয়ে জনাম, কেনেকৈ অনলাইন এপ্লাই কৰিব সেই বিষয়ে আপোনালোকক জনাম। প্ৰথমে আসাম ওমেন ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে তাত আপোনালোকে আহিব। অহাৰ পিছত এনেকৈ আপোনালোকে নটিফিকেশ্যন ছেকশ্যন বা যি আপডেট আছে সেইখিনি সকলো দেখা পাব। ইয়াতে আপোনালোকে এইবোৰ চাব পাৰে। প্ৰথমে ইয়াত দেখিছে আপোনালোকে যিটো 2 নম্বৰ এপ্লিকেশ্যন তাত ক্লিক কৰিব। অনলাইন এপ্লিকেশ্যন প্ৰচেছ, এণ্ট্ৰেন্স টেষ্ট, ৰিজাল্ট সকলো ইয়াতে উপলব্ধ হয়, গতিকে আপোনালোকে ইয়াৰ পৰা চাব পাৰে। ইয়াত দিছে 5 year ইণ্টিগ্ৰেটেড PG প্ৰগ্ৰেম, বেচেলৰ ডিপ্ল'মা এণ্ড আদাৰ PG প্ৰগ্ৰেম। অৰ্থাৎ আমি যিহেতু PG প্ৰগ্ৰেমৰ কাৰণে চাব বিচাৰিছোঁ, গতিকে আমি PG প্ৰগ্ৰেমত ক্লিক কৰিম। ইয়াত আপোনাৰ PG প্ৰগ্ৰেম মাষ্টাৰ অফ আৰ্টছ আছামিছ আছে, মাষ্টাৰ অফ আৰ্টছ ইন কালচাৰেল ষ্টাডিজ, মাষ্টাৰ অফ আৰ্টছ ইন ইকনমিক্স, এডুকেশ্যন, ইংলিছ, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম, পলিটিকেল ছায়েন্স, চাইক'লজি, এনেকুৱা ধৰণৰ আপোনালোকৰ ছাবজেক্ট ইয়াত আছে। গতিকে আপোনালোকে যি ইচ্ছা এপ্লাই কৰিব পাৰে। MBA আছে, যদি আপুনি MBA কাৰণে ইণ্টাৰেষ্টেড সেই কৰিব পাৰে, এপ্লাই কৰিব পাৰে। কম্পিউটাৰো আছে, তাৰপৰা আপোনাৰ মাষ্টাৰ অফ ফেশ্বন টেকন'লজিও আছে, মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স MTTMও আছে, আপোনালোকে সেইখিনি চাব পাৰে। ক্ল'জৰ বটনত ক্লিক কৰাৰ পিছতে আপোনালোকে তলে দেখিব আপোনালোকৰ ফিজ কিমান ল'ব তেনেকৈ কৈ দিছে। 500 টকা আপোনালোকৰ ফিজ লোৱা হ'ব অনলাইন এপ্লাই কৰোঁতে। তাৰপিছত আপোনালোকৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 30 জুন। 30 জুনলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে এপ্লাই হিয়াৰ বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকৈ আপোনালোকৰ সন্মুখত ওলাব এডমিশ্যন ফ্ৰম আসাম ওমেন ইউনিভাৰ্চিটি ছিজন 2024-25। লাষ্ট ডেট 30 জুন। আপোনালোকৰ এপ্লিকেশ্যন ফিজ হৈছে 500 টকা। প্ৰথমে এনেকৈ দিব ৰেকৰ্ড যিটো জিমেইল আছে সেইটো দিব। চিলেক্ট দ্য প্ৰগ্ৰেম লেভেল, আপোনালোকে চিলেক্ট প্ৰগ্ৰেম লেভেল কৰিব, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম বুলি দিব। তাৰপিছত আপুনি কি কৰিব, নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আহিলে আপোনালোকৰ পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম চিলেকশ্যন, PG চিলেক্টেড প্ৰগ্ৰেম, আপুনি কোনটো মেজৰ হিচাপে ল'ব বিচাৰিছে বা কোনটোৰ কাৰণে মানে পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব বিচাৰিছে তাৰ পৰা বাচিব লাগিব। ইয়াৰ পৰা মই আপোনালোকক দেখুৱাবৰ কাৰণে এটা ছাবজেক্ট লৈ লৈছোঁ ইয়াৰ পৰা, সেইটো ছ'চিয়লজিকে আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত সুধিছে RUSCUET PG 2024 এপ্লিকেণ্ট, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। অৰ্থাৎ আপুনি যদি CUET দিছিলে নেকি PG, যদি দিছিলে য়েছ ক'ব, নহ'লে ন' ক'ব। দিলে আপোনালোকৰ যিটো ৰোল নম্বৰ আছে CUET PG সেই ৰোল নম্বৰটো আপোনালোকে ইয়াত লিখিব লাগিব। আপলোড ইয়ৰ CUET PG 2024 স্ক'ৰ কাৰ্ড, যদি ৰিজাল্ট দিছে হ'বলা PG যিটো আপোনালোকৰ স্ক'ৰ কাৰ্ড আছে সেইখন আপোনাক আপলোড কৰিব লাগিব, যদি আপুনি CUET PG দিছে। তাৰপৰা আহিলে নেম অফ দ্য কেণ্ডিডেট, কেপিটেল আখৰ লিখিব লাগিব, আপোনাৰ নামটো কেপিটেল আখৰ লিখিব। আপলোড কেণ্ডিডেট পাছপৰ্ট চাইজ ফটো, অৰ্থাৎ আপোনাৰ একপি পাছপৰ্ট চাইজ ফটো দিব লাগিব, ছিগনেচাৰ দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ডেট অফ বাৰ্থটো, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা চুজ কৰিব। নেশ্যনেলিটি চুজ কৰিব ইয়াৰ পৰা ইণ্ডিয়ান বুলি। আচলতে আপোনালোকে ভুল নকৰিব, ভুল হ'লে আপোনালোকে শুধৰণি কৰিব নোৱাৰিব চাগে মোৰ মতে, যিহেতু এখন গুগল ফৰ্ম হয়, গতিকে আপোনালোকে শুধৰণি কৰিব নোৱাৰিব পিছলৈ। ইয়াত দিব মেৰিটেল ষ্টেটাছ, ছিংগুল, আনমেৰিড যি আছে, আনমেৰিড বুলি দিলে ভাল, ছিংগুল বুলি দিয়াতকৈ আপোনালোকে কি কৰিব, ইয়াৰ পৰা ছিংগুলটো ঠাইত আনমেৰিড বুলি দিব যদি আপোনালোকৰ বিয়া নাই হোৱা। ব্লাড গ্ৰুপ চুজ কৰিব ইয়াৰ পৰা, যি হয় আপোনাৰ ব্লাড গ্ৰুপ O পজিটিভ, B পজিটিভ, AB পজিটিভ, নিগেটিভ আপুনি আৰু চুজ কৰিব। মাদাৰ টাং দিব আপোনালোকে আছামিজ বুলি লিখি দিব। আৰ ইউ এ ডমিচাইল অফ আছাম, আপুনি অসমৰ বিলং কৰে নহয় সেইটো য়েছ ক'ব। এড্ৰেছ ফৰ কমিউনিকেশ্যন, ইয়াত আপোনাৰ এড্ৰেছ ফৰ কমিউনিকেশ্যন দিব, গাঁও চহৰ লেণ্ডমাৰ্ক যি আছে দি দিব, সকলো এড্ৰেছটো লিখি দিব একেলগে। পিন দিব আপোনাৰ পিনটো, যিটো পষ্ট অফিচৰ পিন। পাৰ্মানেণ্ট এড্ৰেছটো একেই, আপোনাৰ গাঁও চহৰ PO PS চব লিখিব, ডিষ্ট্ৰিক্ট। পষ্ট অফিচটো একেই, আপোনাৰ পষ্ট অফিচ নামটো উল্লেখ কৰিব। পিন দিব ইয়াত, আপোনাৰ যিটো পিন হয়। তাৰপৰা আপোনাৰ মোবাইল নম্বৰটো দিব ইয়াত। তাৰপৰা আহিলে ফাদাৰ্ছ গাৰ্জেন নেম, আপোনালোকৰ দেউতা বা গাৰ্জেনৰ নামটো উল্লেখ কৰিব। অকুপেশ্যনো দিব লাগিব, কি কৰে তেওঁ। মাদাৰ্ছ নেমটো দিব লাগিব তেনেকৈ। অকুপেশ্যন অফ মাদাৰ্ছ কি কৰে, হাউচ ৱাইফ বুলি লিখি দিব, যদি একো নকৰে হাউচ ৱাইফ। এনুৱেল ফেমিলি ইনকম ফ্ৰম অল চ'ৰ্চ, বিল' 2 লাখ হ'লে 2 লাখ দিব, 2 লাখৰ পৰা 5 লাখৰ ভিতৰত হ'লে তেনেকৈ আপোনালোকে চুজ কৰিব। ডু ইউ ফল আণ্ডাৰ পাৰ্চন উইথ ডিচেবিলিটি, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। ইফ য়েছ আপলোড ডিচেবিলিটি চাৰ্টিফিকেট, যদি হয় আপোনালোকে ডিচেবিলিটি চাৰ্টিফিকেট দিব লাগিব। আপোনাৰ কেটেগৰী চুজ কৰিব, জেনেৰেল EWS OBC SC ST হিলছ প্লেন সকলো আছে, চুজ কৰিব। তাৰপৰা আপুনি কি কৰিব, নেক্সট বুটানত ক্লিক কৰিব।
তাৰপৰা আহিলে আপোনালোকৰ ক্লাছ 10ৰ ডিটেইলছ বৰ্ড দিব ইয়াত সেৱা বুলি যদি সেৱা হয় নেম অফ দ্য ইনষ্টিটিউশ্যন আপোনাৰ স্কুলখন দিব ইয়েৰ অফ পাছিং কোন চনত পাছ কৰিছিলে আপুনি সেইটো উল্লেখ কৰিব পাৰ্চেণ্টেজ CGPA পাৰ্চেণ্টেজটো উল্লেখ কৰিব কিমান পাইছিলে ক্লাছ 10ত ক্লাছ 10ৰ আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব দিছে মেক্সিমাম 10 MBতকৈ বেছি হ'ব নালাগিব আপলোড ক্লাছ 10ৰ মাৰ্কশ্বিটটো দিব লাগিব আপোনালোকে আৰু আপোনালোকৰ ক্লাছ 10ৰ পাছ চাৰ্টিফিকেটো আপোনালোকে দিব লাগিব সকলো দি পেলাই আপোনালোকে কি কৰিব নেক্সট বাটনত ক্লিক কৰিব তাৰপিছত আহিলে আপোনালোকৰ ক্লাছ 12ৰ ডিটেইলছ বৰ্ড দিব আসাম হায়াৰ ছেকেণ্ডেৰী নেম অফ দ্য ইনষ্টিটিউশ্যন ক'ৰবাৰ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ইয়েৰ অফ পাছিং পাৰ্চেণ্টেজটো দিব আপোনালোকৰ কিমান পাইছিলে আপোনালোকে ক্লাছ 12ত আপলোড ক্লাছ 12ৰ মাৰ্কশ্বিট দিব লাগিব ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুয়োখিনি আপোনালোকে দিব লাগিব PDF ফাইলত দিব সেইখিনি দিয়াৰ পিছত আপোনালোকে কি কৰিব নেক্সট বাটনত ক্লিক কৰিব এতিয়া আহিলে আপোনাৰ গ্ৰেজুৱেশ্যন ইয়াত কৈছে PG প্ৰগ্ৰেমৰ কাৰণে গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰিব লাগে যিসকলে PG এণ্ট্ৰেঞ্চ দিব ইউনিভাৰ্চিটি নেমটো দিব ক'ৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তাৰপৰা আহিলে আপোনালোকৰ নেম অফ দ্য ইনষ্টিটিউশ্যন আপোনালোকৰ কলেজখন দিব ইয়েৰ অফ পাছিং আপোনালোকৰ ইয়েৰ অফ পাছিং যদি 2024 চন নহয় 2024 বুলি লিখি দিব যদি আগতে পাছ কৰিছে তেতিয়া সেইটো চন দিব পাৰ্চেণ্টেজ CGPA ইয়াত 0 দি দিব যিহেতু আপোনালোকৰ 6th চেমৰ পৰীক্ষাসকলৰ যিটো ৰিজাল্ট অহা নাই গতিকে আপোনালোকে 0 দি দিব আপলোড গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এইখিনি নিদিলেও হ'ব কম্পালচৰি নহয় সেইখিনি নিদি আপোনালোকে যদি পাছ কৰিছে আপুনি গ্ৰেজুৱেশ্যন ইতিমধ্যে পাছ কৰিছে তেতিয়াহ'লে আপুনি এইখিনি দিব যদি পাছ নাই কৰা বা 2024 চনত পাছ কৰিব হয় তেতিয়াহ'লে আপুনি নেক্সট বাটনত ক্লিক কৰিব এটা হ'লে আপোনালোকৰ এক্সাম চেণ্টাৰ আপুনি এণ্ট্ৰেন্স এক্সামিনেশ্যন কোড দিব ডিব্ৰুগড় গুৱাহাটী যোৰহাট তেজপুৰ 4টা এক্সাম চেণ্টাৰ আছে আপোনাৰ যিটো ওচৰ হয় সেইটো আপুনি চুজ কৰিব চেণ্টাৰ প্ৰিফাৰেঞ্চ 2 নম্বৰ চেণ্টাৰ কোনটো দিব 3 নম্বৰ চেণ্টাৰ কোনটো দিব ইয়াৰ পৰা চুজ কৰিব আৰু 4 নম্বৰ চেণ্টাৰ কোনটো দিব আপুনি ইয়াৰ পৰা চুজ কৰিব লাগিব সেইখিনি দিয়াৰ পিছত আপুনি নেক্সট বাটনত ক্লিক কৰিব তাৰপিছত আহিলে আপোনালোকৰ ডিক্লেৰেশ্যন ছেকশ্যন ইয়াত আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব সকলো পঢ়ি ল'ব ইয়েছ ক'ব নেক্সট বাটনত ক্লিক কৰিব লাগিব তাৰপিছত আহিলে লাষ্ট আপোনালোকৰ পে'মেণ্ট ছেকশ্যনৰ কাৰণে আপোনালোকে বেংক একাউণ্ট নাম্বাৰ দি দিছে আৰু FC কোডটো দি দিছে আপোনালোকে কি কৰিব পাৰিব অনলাইন যোগে পইচা ট্ৰান্সফাৰ কৰিব লাগিব নহ'লে আপোনালোকে গুগল পে'ও কৰিব পাৰে ইয়াত আপোনালোকে গুগল পে' কাৰণে যিখন QR কোড আছে সেই QR কোডটো দি দিছে তাৰপিছত আপুনি গুগল পে' কৰাৰ পিছত যিটো আপোনাৰ ট্ৰানজেকশ্যন ID সেইটো স্ক্ৰীনশ্বট দি পেলাই আপোনালোকে এড ফাইল লিখিছে এই এড ফাইলত আপোনালোকে আপলোড কৰি দিব সেই স্ক্ৰীনশ্বটটো আপোনালোকে কি কৰিব আপলোড কৰিব নহ'লে ফাইলো ডাউনলোড কৰিব পাৰে যদি নাজানে তেতিয়াহ'লে আপুনি গুগল পে' যোগেদি দিব এখন QR কোড হয় তাৰপিছত এড ফাইলত কি কৰিব আপোনালোকে সেই স্ক্ৰীনশ্বটটো দি দিব এইখিনি আছিলে আসাম ওমেন ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্সৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ